আজি মই মোৰ বাগিচাখন চফা কৰিম বুলি পেলাই ওলাইছোঁ। বহুত দিন হ'ল চফা কৰিব পৰা নাছিলোঁ। বহুত লেতেৰা জমা হৈ গৈছিল আৰু বহুত গছবোৰৰ পাতবোৰো পকি পকি গৈছিল। সেইকাৰণে মই চফা কৰিলোঁ। চফা কৰাবোৰ দেখুৱালে বহুত দীঘল হৈ যাব ভিডিঅ'টো। সেইকাৰণে মই অলপমান স্পীডত কৰি দিছোঁ ভিডিঅ'টো। এনেকৈ মোৰ বাগিচাখন চফা কৰিলোঁ। এতিয়া বহুত ভাল দেখা হৈছে। এয়া বাগিচাখন এতিয়া চফা একদম চিকুণ হৈ গৈছে। পকা পাত চাতবোৰ গোটেই গছবোৰৰ পৰা গুচাই দিলোঁ। বহুত কষ্ট পাই আছিল গছবোৰো। চফা কৰিবলৈ সময় নাপাওঁ। সেইকাৰণে আজি বন্ধৰ কাৰণে আজি ভাবিলোঁ অলপমান চফা কৰি দিওঁ। সেইকাৰণে চফা কৰিলোঁ বাগিচাখন। এতিয়া মোৰ মনটোও ভাল লাগিল বাগিচাখন চফা কৰি। বহুত দিনৰ পৰা মনটোও খুচখুচাই আছিল। আজি চফা কৰি পেলাই মোৰ বহুত ভাল লাগিল। ফুলৰ বাগিচা চফা কৰোঁতে কৰোঁতে ফুলৰ ঠানি ভাঙি থাকিল। তাকে আৰু ৰুই দিওঁ। আৰু কেইডালমান স্পাইডাৰ প্লাণ্টৰো পুলি ওলাইছিল। তাকে ৰুই থৈ দিলোঁ। ক'ত পেলাই দিওঁ, তাক ৰুই থ'লেও আৰু পাছত অলপ ভাল লাগিব, ফুল আৰু বাঢ়িব। সেইকাৰণে ৰুই থৈ দিলোঁ। আজিৰ কাম চেছ। ফুলনি দৰাৰ